দিগম্বৰ বাবাৰ বিৰোধিতাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে দিনৰ ভাগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দল সংগঠনৰ লগতে একাংশ সচেতন ৰাইজে। আৰু ইয়াৰ পাছতেই তেওঁলোকে প্ৰতিবাদী শোভাযাত্ৰা উলিয়াইছিল আৰু যোৰহাটৰ নিৰ্মল চাৰিআলিৰ পৰা আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰিছিল। আৰু বৰ্তমানেও 7জন প্ৰতিবাদকাৰীক যোৰহাট আৰক্ষীয়ে আটক কৰিছে, তেওঁলোকক মুকলি কৰি দিয়া নাই। আৰু সেয়েহে আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰিবলৈ বীৰ লাচিত থানাৰ মুখ্য সচিবৰ লগতে এটা সজাতি দল আহিছিল। শেহতীয়াকৈ আৰক্ষী অধীক্ষকগৰাকীয়ে কি ক'লে, দিগম্বৰ বাবাৰ বিৰোধিতাৰে যিহেতু বৃহস্পতিবাৰে যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ পাছতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক যোৰহাট আৰক্ষীয়ে আটক কৰিছিল, বৰ্তমানেও কিন্তু তেওঁলোকক মুকলি কৰি দিয়া নাই। আপোনালোকে আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰিলে, তেওঁ কি কৈছে এই সন্দৰ্ভত? আৰক্ষী অধীক্ষকগৰাকীৰ লগত এটা আলোচনাত আমি মিলিত হৈছিলোঁ আৰু মিলিত হোৱাৰ পিছত তেওঁ একেমুখে এইটো স্বীকাৰ কৰিছে যে যেতিয়া কোনোবা ধৰ্মীয় যিটো বিশ্বাস, ৰীতি নীতি পৰম্পৰা, এইটো একান্তই নিজা ব্যক্তিগত বিষয়। আৰু যেতিয়া আপুনি এটা ধৰ্মৰ চৰ্চাই কৰিব পাৰে বা তাক আপুনি পৰিশীলিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আপুনি নিজৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত কৰিব পাৰে, আপুনি মন্দিৰৰ কৰিব পাৰে। কিন্তু কথাটো হৈছে যে উলংগ ৰূপত ৰাজপথত সমদল কৰা কোনো ধৰণৰ এইটো ব্যৱস্থা থাকিবই নালাগে। এনেও এষাৰ কথা আছে যে আইনী ফালৰ পৰাও যদি তেওঁলোকৰ যিসকল বাবা ইয়ালৈ আহিছে, উলংগ ৰূপত তেওঁলোকে আছে, তেওঁলোকৰ যদি ৰাস্তাইদিও যায়, কাৰণ তেওঁলোকে গাড়ীত নুঠে, তেওঁলোকে কোনো বস্ত্ৰ পৰিধান নকৰে, তেতিয়া তেওঁলোকে যদি ৰাস্তাইদি যায় তেতিয়াহ'লে তেওঁক চাৰিবেৰে আৱৰি ৰখাৰ এটা নিয়ম তেওঁলোকে আছে। কিন্তু সেই সম্পূৰ্ণ নিয়ম অংগগস্ত প্ৰদান কৰি কালি পৰহি দিনা এটা বৃহৎ ৰেলী প্ৰদৰ্শন কৰিলে, যাৰ কাৰণে যোৰহাটৰ সমগ্ৰ স্তৰৰ ৰাইজ ক্ষোভিত হ'ল আৰু তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদমুখৰ হ'ল। আৰু যেতিয়া গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ল, তেতিয়াই কি হৈছে, অন্যায়মূলকভাৱে, ষড়যন্ত্ৰমূলকভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে আচলতে বীৰ লাচিত থানাৰ সভাপতি সম্পাদকে জিলাৰ প্ৰমুখ্যে কৰি প্ৰায় 8জনকৈ সংগ্ৰামীক ইয়াৰ পৰা তেওঁলোকে গ্ৰেপ্তাৰ কৰি লৈ গ'ল। কালি ৰাতি তেওঁলোকক বৰহোলা থানাত ৰাখিছে আৰু কেইদিনমানৰ পিছত আকৌ তিতাবৰ থানাত ৰাখিছে। আৰু এতিয়া দেখিছোঁ যে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ এটা যুঁজা তেওঁলোকে আৰম্ভ কৰিছে। মই মাত্ৰ এটা কথাই আমি বীৰ লাচিত থানাৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে ঐক্য, শান্তি, সমন্বয় যিটো সুঁতি ধাৰাবাহিক ৰূপত বৈ আহিছে, এই সুঁতিটোক স্থবিৰ কৰাৰ কোনো মানসিকতা বীৰ লাচিত থানা অসমৰ নাই। আমি বিচাৰোঁ যে অসমলৈ অহা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে পৃথক পৃথক যিবিলাক সৰু সৰু জনগোট আহিছিলে, তেওঁলোকৰো অৱদানেৰে অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰিব লাগে। অসমৰ কৃষ্টি সংস্কৃতিক এটা উত্তৰণমুখী যাত্ৰা তেওঁলোকে অংশীদাৰ হ'ব লাগে। আৰু কেইদিনমানৰ পৰা আপোনালোকেতো দেখিছেই যে এটা বহিৰাগত অসমীয়াৰ মাজত এটা অবিশ্বাসৰ বাতাবৰণ তৈয়াৰ হৈছে। আৰু এই অবিশ্বাসৰ বাতাবৰণটো তৈয়াৰ কৰিবৰ কাৰণে ঐকান্তিকতাৰে, আন্তৰিকতাৰে বীৰ লাচিত থানাৰ ফালৰ পৰা আমি এই কামটোক আমি আগবঢ়াই লৈ গৈছোঁ। তেওঁলোকৰ বিভিন্ন পক্ষৰ ব্যক্তিসকলৰ লগত আলাপ আলোচনা হৈছে আৰু যে ভৱিষ্যতলৈ যাতে শান্তিময় এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে এটা পটভূমি ৰচনা কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক হয়, যদি চৰকাৰখন খিলঞ্জীয়া চৰকাৰ বুলি কৈ যদি বহিৰাগত বণিক এটা শ্ৰেণীৰ যদি তলত পকেটত যদি থাকিবলৈ হয়, তেতিয়াহ'লে মই ভাবোঁ যে খিলঞ্জীয়া জাতি জনগোষ্ঠী ক্ষোভিত হ'ব। আৰু যদিহে বিনা দুখত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদৰ কাৰণে যদি এই 8জনকৈ সংগ্ৰামী সৈনিকক যদি জেল হাজতলৈ প্ৰেৰণ কৰে, মই ভাবোঁ যে অসমৰ সৰ্বস্তৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ইয়াৰ গৰিহণা সকলো ৰাইজে প্ৰদান কৰিব। আৰু মই ভাবোঁ যে এটা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তা আছে। সেইকাৰণে মই চৰকাৰক ক'ব বিচাৰোঁ যে আপোনালোকে যদি এখন জাতীয় চৰকাৰ, এখন নিৰ্বাচিত চৰকাৰখনে সদায় খিলঞ্জীয়া মানুহৰ আশা আকাংক্ষাক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সেইমতে মই ভাবোঁ যে খিলঞ্জীয়া পক্ষত তেওঁলোকে অৱস্থান ল'ব লাগে। আপোনালোকে যিটো আৰক্ষী অধীক্ষকগৰাকীৰ লগত আলোচনা কৰিছিল, তেওঁ এই 8গৰাকী নেতাক তেওঁলোকে এৰি দিয়াৰ ক্ষেত্ৰত কিবা কৈছে নেকি? ওপৰৰ পৰা হেঁচা আছে বুলি কৈছে। গতিকে সেইকাৰণে কৈছে যে বৰ্তমানৰ চৰকাৰখন দিছপুৰৰ পৰা চলিছে নে দিল্লীৰ পৰা চলিছে নে নাগপুৰৰ পৰা চলিছে, ই আটাইতকৈ আজি তাৰিখত বিচাৰ্যৰ এটা বিষয় আমাৰ কাৰণে। অনিশ্চয়তা আছে তেওঁলোকক। অনিশ্চয়তাটো আছেই কৈছে, ওপৰৰ পৰা এটা হেঁচা আছে কৈছে। গতিকে ওপৰৰ এই হেঁচাটো ক'ৰ পৰা আহিছে? গতিকে যিখন চৰকাৰ খিলঞ্জীয়া চৰকাৰ বুলি কয়, চৰকাৰখনে খিলঞ্জীয়া বিৰোধী স্থিতি ল'বৰ কাৰণে যদি এনেধৰণে সক্ৰিয়তা ভূমিকা গ্ৰহণ কৰিছে, তেতিয়াহ'লে নিশ্চিতকৈ ভাবিব লাগিব যে আমাৰ এইখন চৰকাৰ এটা স্থাৱক যিটো আপোনাৰ স্থিতাৱস্থা বাহাল ৰাখিবৰ কাৰণে যে চকীদাৰ নিয়োগ কৰে, তেতিয়াহ'লে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ এই চকীদাৰ শাৰীত থকা এজন মানুহ, যিজনক দিল্লীৰ পৰা প্ৰত্যক্ষভাৱে আচলতে নিয়ন্ত্ৰণ কৰে। কথাটো হৈছে আপোনালোকে এইটো হ'ল জৈন ধৰ্মৰ কথা। আৰু যিসকলে সাধক আছে, যদি আপোনালোকে জৈন ধৰ্মৰ বিষয়ে চৰ্চাটো কৰে, তেতিয়া জানিব যে যিসকলে এই সাধনাত ব্ৰতী হয় দীঘলীয়া সময়, তেওঁলোকে যিদিনাখনৰ পৰা এই প্ৰক্ৰিয়াটোৰ লগত জড়িত থাকে, সেই দিনটোৰ পৰা তেওঁলোকে গাত বস্ত্ৰ পৰিধান নকৰে। তাৰ লগে লগে তেওঁলোকে কোনো গাড়ী হওক তেনেকুৱা তেওঁলোকে নুঠে। আৰু তেতিয়া তেওঁলোক য'ত থাকে তাৰ পৰা তেওঁলোক খোজকাঢ়ি নিবলগীয়া হয়। কিন্তু তাৰ কাৰণে আইন এটা ব্যৱস্থা কৰিছে যে যেতিয়া তেওঁলোকে খোজকাঢ়ি যাব, তেওঁলোকৰ চাৰিবেৰটো অকল তেওঁলোকৰ কাৰণে এটা সুৰক্ষিত ব্যৱস্থা বনাই
বাহিৰৰ মানুহে যাতে তেওঁলোকক প্ৰত্যক্ষ কৰিব নোৱাৰে এই এটা ব্যৱস্থা তেওঁলোকে কৰিব লাগে। কিন্তু সেইদিনাখন তেনেকুৱা কোনো ঘটনা নহ'ল। আৰু সেইকাৰণে কেইদিনমান আগতো দেখিছে যে 2 বছৰ আগত যেতিয়া এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা এটা হৈছিল, তেতিয়া যোৰহাটৰ কেওফালৰ পৰা তাৰ প্ৰতিবাদ হৈছিল, গৰিহণা হৈছিল আৰু তেওঁলোকক সকিনি প্ৰদান কৰিছিল যে ভৱিষ্যতলৈ যাতে এনেকুৱা ধৰণৰ উন্মাদপূৰ্ণ আচৰণ তেওঁলোকৰ ফালৰ পৰা যাতে নকৰে। কিন্তু তাৰ পিছতো তেওঁলোকে সেইদিনাখন কাৰ সাহসত, কাৰ স্বত্বৰ ছায়াত আচলতে এটা প্ৰত্যাহ্বান জনালে যোৰহাটবাসী ৰাইজে, সেই কথাটো আমি বুজি নুঠিলোঁ। আৰু বুজি উঠিবলৈ মানে তাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে দেখিছে 8জনকৈ মানুহ জেল হাজতত প্ৰেৰণ কৰে। আজিতো বিল আছিলেন একো প্ৰটেষ্ট নকৰে। মই ভাবোঁ যে এইটো জাতীয় বিষয়, এই বিষয়টো খিলঞ্জীয়া মানুহৰ স্বাভিমান সহকাৰে জীয়াই থকাৰ বাটত মই ভাবোঁ এটা অস্তিত্বৰ সংকটৰ এটা বিষয়। গতিকে এই বিষয়টো খিলঞ্জীয়া মানুহে খুব গভীৰভাৱে, খুব পৰিপক্কতাৰে ইয়াক আগবঢ়াই লৈ যাব লাগিব। কাৰণ ভৱিষ্যতলৈ আমি কওঁ যে এইখন আমাৰ অসম, এই আমাৰ অসম খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব, স্বাভিমান সহকাৰে, মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব। তাৰ পটভূমিটো নিশ্চয়কৈ খিলঞ্জীয়া মানুহ ৰচনা কৰিব লাগিব। আৰু সেইকাৰণে ভাবোঁ যদি আজি এওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰে, মই ভাবোঁ কাইলৈৰ পৰা নিশ্চয়কৈ অসমৰ কেও দিশত ইয়াৰ ক্ষোভৰ অগনি জ্বলিব, ক্ষোভিত হ'ব। তাৰ বিৰুদ্ধে ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ নিশ্চয়কৈ সাব্যস্ত কৰিব। আৰক্ষী প্ৰশাসন দায়ী হ'ব, নিশ্চয়কৈ দায়ী হ'ব। আৰু মই ভাবোঁ যে চৰকাৰখনে যদি ইচ্ছাকৃতভাৱে, উদ্দেশ্যপ্ৰণোদিতভাৱেই যদি জাতি জনগোষ্ঠীৰ মাজত বিদ্যা ঘিনে বিয়পাবৰ কাৰণে চেষ্টা কৰে বা জনগোটবিলাকৰ মাজত যিসকল ইয়ালৈ আহিছিল তেওঁলোকৰ অবিশ্বাসৰ এটা বাতাবৰণ তৈয়াৰ কৰিব বিচাৰে বা তেওঁলোকে এইটো কি আপোনাৰ যদি জনগোষ্ঠীয় যিবিলাক বিদ্বেষৰ সমান্তৰালভাৱে যদি গোষ্ঠীগত সংঘৰ্ষ পৰ্যায়লৈ যদি লৈ যাব বিচাৰে, এটা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ কৰাবৰ কাৰণে তেওঁলোকে যদি বিচাৰে, নিশ্চয়কৈ মই ভাবোঁ এই যুঁজখন এইবাৰ অৱধাৰিত ৰূপত, এই নিৰবিচ্ছিন্ন ৰূপত চলিব। গতিকে সেইকাৰণে ভাবোঁ যে এই ঘটনাবিলাক যাতে নহয়, পুনৰ অসমত যাতে অশান্তিকৰ এটা পৰিৱেশ তৈয়াৰ নহয়, অপ্ৰীতিকৰ পৰিৱেশ এটা বাতাবৰণৰ যাতে সৃষ্টি নহয়, তাৰ কাৰণে চৰকাৰখনে চিন্তা কৰিব লাগে। যাৱতীয় কাৰ্য ব্যৱস্থা মই ভাবোঁ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে লোৱাটো প্ৰয়োজন। হয়, এয়া আছিল বীৰ ৰাচি থানাৰ মুখ্য সচিব ৰন্তু পানী ফুকন। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যিহেতু আৰক্ষী অধীক্ষকক তেওঁ পুৱাই সাক্ষাৎ কৰিছিল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত, আৰু বৰ্তমান সময়লৈকে কিন্তু এই 8গৰাকী প্ৰতিবাদকাৰীক মুকলি কৰিম বুলি পোনছাতেই যোৰহাট আৰক্ষীয়ে কৈ দিয়া নাই বা বৰ্তমানলৈকে তেওঁলোক যে আজি ওলাব সেয়া অনিশ্চয়তাৰ মাজত আছে। আৰু তেওঁলোকে এটা স্পষ্টকৈ ৰাজ্য চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনক উল্লেখ কৰিছে যে যদিহে আজিৰ দিনটোৰ ভিতৰত 8গৰাকী প্ৰতিবাদকাৰীক তেওঁলোকে মুকলি কৰি নিদিয়ে, তেনেহ'লে কালিলৈৰ পৰা এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব। তেতিয়া কিন্তু দায়ী হ'ব ৰাজ্য চৰকাৰ অথবা যোৰহাট জিলা প্ৰশাসন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।